সো হেল্ল' ব্ৰন, আজিৰ এই ভিডিঅ'টো আমি ক্লাছ 12 আছামিছৰ আগুনৰ কোৱালি চেপ্টাৰৰ কুৱেশ্যন আনচাৰবোৰ ডিছকাছ কৰিম। ইয়াৰ আগতে মই তোমালোকক গোটেইবিলাক চেপ্টাৰ ডিছকাছ কৰিছোঁ। তোমালোকে যদি চোৱা নাই তেনেহ'লে প্লেলিষ্ট চাই ল'বা, আৰু এইটো ভিডিঅ'ত তোমালোকে যদি চেনেলৰ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, এতিয়া বোলা আমি কুৱেশ্যন আনচাৰবিলাক ষ্টাৰ্ট কৰোঁ। চ' ক নম্বৰ যিটো আছে তোমালোকৰ অতি চমু প্ৰশ্ন। 1 নম্বৰত চোৱা, কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? চ' ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, মোৰ যে কিমান হেঁপাহ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত 2 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, এখন গীতৰ পুথিৰ নাম হ'ল মোৰ যে কিমান হেঁপাহ। তাৰপিছত তোমালোকৰ 3 নম্বৰ যিটো কুৱেশ্যন আছে, পচুৱা আলোচনী কোনগৰাকী সাহিত্যিক সম্পাদনা কৰিছিল? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে চাই থবা। এইটো এনেকুৱাকৈ লিখিবা, পচুৱা আলোচনী হেম বৰুৱাই সম্পাদনা কৰিছিল। ঠিক আছে, তাৰপিছত তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনটো হ'ল, কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমতে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব জয়ন্তীৰ পাত। তাৰপিছত তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটো বহুতো প্ৰিবৰ্ডত অহা দেখা যায়। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, তোমালোকে মুখস্থ কৰিবা। আগুনৰ কোৱালি শীৰ্ষক কবিতাটিত উল্লেখ থকা সেউতী কোন? ইয়াৰ উত্তৰটো লিখিবা, আগুনৰ কোৱালি শীৰ্ষক কবিতাটিত উল্লেখ থকা সেউতী হ'ল প্ৰেয়সী। তাৰপিছত খ নম্বৰ চমু প্ৰশ্ন, এইবিলাক 2 মাৰ্কছৰ হয়। তোমালোকে 1 নম্বৰ যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো চোৱা। জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। তো এনেকুৱাকৈ লিখিবা, জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল তাৰপিছত 1 নম্বৰ যি লিখিবা, জয়ন্তী কবিসকলে বাস্তৱ সামাজিক জীৱনৰ দুখ সুখ, হাঁহি কান্দোন, অৰ্থনৈতিক ভেদভাৱ, দুখীয়াসকলৰ কাৰুণ্যময় জীৱন, প্ৰগতিশীল চিন্তাধাৰা আদিক বিষয়বস্তু হিচাপে লৈ কবিতা ৰচনা কৰিছিল। তাৰপিছত যিটো তোমালোকে 2 নম্বৰ লিখিবা, 2 নম্বৰ অপশ্যনটো, এই কবিগোষ্ঠীটোৰ কবিতাসমূহত প্ৰধানতঃ কৃষক, শ্ৰমিক আদিৰ সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকিত হোৱা দেখা যায়। ঠিক আছে, তাৰপিছত তোমালোকে এইটো হুক স্প্লিংটো তোমালোকৰ এই হুক স্প্লিংটো ভুল হৈছে। এই হুক স্প্লিংটো হ'ব তোমালোকৰ এইটো। ঠিক আছে, তোমালোকে হুক খ দি লিখি ল'বা। তাৰপিছত দ্বিতীয় খ থুচুকাৰ হুক। তাৰপিছত তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা 3খন আলোচনীৰ নাম লিখা। এইটো হ'ব তোমালোকৰ 3খন আলোচনীৰ নাম হ'ল জয়ন্তী আলোচনী, পচুৱা আলোচনী আৰু ৰামধেনু আলোচনী। তাৰপিছত 3 নম্বৰ কুৱেশ্যন আছে, কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা। চ' ইয়াত বহুতো কবিতা পুথিৰ নাম আছে, তোমালোকে 2খন লিখিলেই হ'ল। মই বহুকেইটা লিখি দিছোঁ। ঠিক আছে, কেশৱ মহন্তৰ 2খন কবিতা পুথিৰ নাম হ'ল আমাৰ পৃথিৱী, পৰৱৰ্তী সময়ত আগন্তুক, তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, হ্ৰদ জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বুকুত এজাক ধুমুকা আদি। ঠিক আছে, তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা। আগুনৰ পথাৰত কাম আৰু কাম, কবিয়ে আগুনৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে? চ' ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, আগুনৰ পথাৰত কাম আৰু কাম কবিতা ফাঁকিৰে কবিয়ে আগুনৰ পথাৰত ধান দাবলৈ অহা দাৱনীসকলৰ ধান কটা, ডাঙৰি বন্ধা আদি কামৰ বিষয়ে ইংগিত দিছে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, তোমালোকে মুখস্থ কৰিবা। উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা। ঠিক আছে, উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা। এই কুৱেশ্যনটো বহুতো ইম্পৰ্টেণ্ট হয়, বহুতো প্ৰিবৰ্ডত অহা দেখা যায়। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, উৰুলি শব্দটোৰ অৰ্থ হ'ল শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ, আৰু ৰাগী শব্দটোৰ অৰ্থ হ'ল নিচা মাদকতা। তাৰপিছত ঘ নম্বৰত আহিলোঁ আমি। ঘ নম্বৰত দীঘল প্ৰশ্ন। 1 নম্বৰটো চোৱা, আগুনৰ কোৱালিয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, আগুনৰ কোৱালিয়ে ধন আৱৰণৰ প্ৰাচীৰ তৰি কবিৰ যাত্ৰাপথত বাধাৰ সৃষ্টি কৰিছে। সেয়েহে কবিয়ে সন্মুখৰ ধাননিৰ পথাৰখনত ধান দাই থকা দাৱনীসকলক ভালদৰে মনিব পৰা নাই। কুঁৱলী নথকা হ'লে কবিয়ে হয়তো সোণবৰণীয়া ধানৰ আঁচল দেখা পালেহেঁতেন, নতুবা তেওঁ চাবলৈ হেঁপাহ কৰি থকা লিখিৰি খাতল আঙুলিৰে মুঠি মৰা চিকমিকিয়া কাঁচিবোৰ বা ধান কাটি ব্যস্ত হৈ ওপৰলৈ মূৰ দাঙিবলৈ সময় নোপোৱা খোপাবোৰ দেখিবলৈ পালেহেঁতেন। কিন্তু কবিৰ মনত তেনে মনুখৰ দৃশ্য দেখাৰ হেঁপাহ থাকিলেও আগুনৰ কুঁৱলীয়ে বাট ভেটি আমনি কৰাৰ বাবে কবিৰ সেই আশা পূৰণ নহ'ল। এইদৰে আগুনৰ কুঁৱলীয়ে কবিক
আমনি কৰাৰ কথা কবিতাটিত সুন্দৰকৈ প্ৰকাশ পাইছে। 2 নম্বৰ কুৱেশ্যন যিটো আছে তোমালোকৰ চোৱা, আগুনৰ পথাৰৰ মন পৰশা চিত্ৰ আগুনৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। এইটো লিখিবা উত্তৰটো, আগুন মাহত ধাননি পথাৰ পকা ধানেৰে উপচি পৰে। কুঁৱলীয়ে আৱৰি থকা পকা ধাননিত ধান দাবলৈ দাৱনীবোৰৰ খেতাক ওপৰা লাগে। সুন্দৰকৈ খোপা বন্ধা লিখিৰি লিখিৰি আঙুলিৰে মুঠি মুঠি ধান কাটি থকাৰ সময়ত দাৱনীবোৰৰ মূৰ তুলি চাবলৈকো যে সময় নাই। মুখত এমুকুৰা তামোলেৰে উঠ ৰাঙলি কৰা দাৱনীবোৰৰ মাজতে কবিৰ হিয়াৰ বতৰা পোৱা সেউতীজনীও আছিল নেকি, কবিয়ে তাৰে সন্ধান কৰিছে। এইদৰে কবিয়ে গাঁৱলীয়া সমাজৰ ডেকা গাভৰুৰ স্বপ্ন আৰু কুঁৱলীৰে ঢকা ভৱিষ্যতৰ ছবি এখন কবিতাটিত ফুটাই তুলিছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটো হ'ল, আগুনৰ কুঁৱলী শীৰ্ষক কবিতাটিত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, আগুনৰ কুঁৱলী কবিতাটিত কবিয়ে সহজ সৰল অথচ মনপৰশা গাঁৱলীয়া প্ৰেমৰ ছবি এখন অংকন কৰিছে। আগুন মাহত পকা ধানেৰে উপচি থকা পথাৰৰ ধানবোৰ কাটিবলৈ লিখিৰি লিখিৰি আঙুলিত কাঁচি লৈ মূৰত খোপা বান্ধি দাৱনীবোৰ পথাৰত নামে। তেওঁলোকৰ হাঁহি ধেমালিবোৰে ডেকা কবিকো সেই সময়ত আকৰ্ষিত কৰে। সেয়েহে কবিয়ে দূৰৰ পৰা নোচোৱাৰ ভাওজুৰি পথাৰত কাম কৰি থকা দাৱনীবোৰৰ মাজত কবিৰ সেউতীকো সন্ধান কৰিছে। কিন্তু আগুনৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত কবিয়ে একোকে মনিব নোৱাৰিলে। তামোলৰ পিকেৰে উঠ ৰঙা কৰা সেউতীজনীক চাবলৈ কবিৰ মন ব্যাকুল হৈ পৰাত শেষত তেওঁ বৌয়েকেও খাটনি ধৰিলে। কিন্তু আগুনৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাৰ বাবে কবিয়ে তেওঁৰ সেউতীক চাব নোৱাৰি কবিৰ মন বিষাদেৰে ভৰি পৰিল। তাৰপিছত তোমালোকৰ 4 নম্বৰ কুৱেশ্যন আছে, আগুনৰ কুঁৱলীত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। চ' এইটো তোমালোকে উত্তৰটো এনেকুৱাকৈ লিখিবা, কবি কেশৱ মহন্তই আগুনৰ কুঁৱলী নামৰ কবিতাটোত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ সুন্দৰভাৱে দাঙি ধৰিছে। কবিতাটোত প্ৰকাশ কৰা মতে আগুন মাহত গাঁৱৰ তিৰোতাবোৰ লিখিৰি লিখিৰি আঙুলিত কাঁচি লৈ মূৰত খোপা বান্ধি ধান চপাবলৈ পথাৰত নামে। কবিতাটিত প্ৰকাশ কৰা মতে গাভৰুহঁতৰ হাস্যমধুৰ হাঁহি ধেমালিয়ে ডেকা কবিকো সেই সময়ত আকৰ্ষিত কৰিছে। কবিয়ে সেয়েহে অলম দূৰৰ পৰা নোচোৱাৰ ভাওজুৰি পথাৰত কাম কৰি থকা গাভৰুবোৰৰ মাজত কবিৰ প্ৰেয়সীৰ সন্ধান কৰিছে। কিন্তু আগুনৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত কবিয়ে একোকে ভালদৰে মনিব পৰা নাই। ইফালে কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা উঠ জুৰি চাবলৈ ব্যাকুল হৈ পৰিছে আৰু কবিৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েকো খাটনি ধৰিছে। কিন্তু আগুনৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাৰ বাবে কবিয়ে প্ৰেয়সীক চাব নোৱাৰি কবিৰ মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে কবিতাটিত কবিৰ মনৰ বিষাদবোধ প্ৰকাশ পাইছে। তাৰপিছত আমি আহিলোঁ 5 নম্বৰ যিটো এইটো 2015, 23 আৰু 13 চনত আহিছিল, ইম্পৰ্টেণ্ট আছে। আগুনৰ পথাৰত ধাৱনীৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি কাম আছে, আগুনৰ পথাৰত কাম আৰু কাম। এইটো লিখিবা, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য পাঠৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা আগুনৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, কবিতা ফাঁকিৰ জৰিয়তে আগুনৰ পথাৰৰ কৰ্মব্যস্ত ধাৱনীসকলৰ বিষয়ে ক'ব বিচৰা হৈছে। তাৰপিছত তোমালোকে এনেকুৱাকৈ লিখিবা, পেৰাগ্ৰাফ চেঞ্জ কৰি আকৌ লিখিবা, আগুনৰ পথাৰত ধাৱনীসকল অতি ব্যস্ত হৈ পৰিছে। তেওঁলোকে লিখিৰি লিখিৰি হাতৰ আঙুলিত কাঁচিখন লৈ পথাৰৰ ধাননিৰ মাজত ধান দাবলৈ যেতিয়া আৰম্ভ কৰে তেতিয়াই কাঁচিবোৰ চিকমিকাই উঠে। সেই সময়ত তেওঁলোকৰ ওপৰলৈ মূৰ তুলি চাবলৈও সময় নাথাকে, কাৰণ চকুৰ পলকতে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধিবৰ কাৰণে প্ৰস্তুত কৰিব লাগে। যিহেতু আগুনৰ পথাৰত ধাৱনীবোৰৰ যথেষ্ট কাম থাকে, সেয়েহে সেই সময়খিনি তেওঁলোকৰ গতি তৎ নাথাকে। সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ সোণালী ধানৰ পথাৰত সোণালী ধানৰ মুঠি
বান্ধি বান্ধি তেওঁলোকে এইদৰে নিজৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি থকা সচেতনতাৰ পৰিচয় দিয়াৰ কথা কবিতা ফাঁকিত কবিয়ে সুন্দৰকৈ দাঙি ধৰিছে। তাৰপিছত তোমালোকে খ নম্বৰ চোৱা, 2018 চনত আহিছিল আগুনৰ আকাশতে উৰলিৰ ৰাগী আছে আগুনৰ আকাশত ৰাগী আৰু ৰাগী। এই উত্তৰটো তোমালোকে এনেকৈ লিখিবা, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা আগুনৰ কুঁৱলী নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, কবিতা ফাঁকিৰ মাজেৰে আগুনৰ পথাৰত ব্যস্ত হৈ থকা সময়তো যে ডেকা গাভৰুৰ মনত প্ৰেমৰ ভাৱ উদয় হ'ব পাৰে তাকে প্ৰকাশ কৰিব বিচৰা হৈছে। প্ৰেম এক সহজাত অনুভূতি। এই অনুভূতি ডেকা গাভৰুৰ মনত যিকোনো মুহূৰ্তত বা যিকোনো পৰিৱেশতে উদয় হ'ব পাৰে। সেয়েহে আগুনৰ পথাৰত কৰ্মব্যস্ত হৈ থকা গাভৰুহঁতক দেখি কবিৰ মনতো প্ৰেমৰ ভাৱ জাগি উঠিছে। তাৰোপৰি আগুনমুখীয়া পথাৰৰ ওপৰেদি উৰি যোৱা বন শাকবোৰ দেখি ডেকা গাভৰুৰ মনো এক বিশেষ ৰাগীত বুকুৰ আপোনজনৰ ওচৰলৈ উৰা মাৰিছে। গতিকে কবিতা ফাঁকিত কবিয়ে প্ৰকাশ কৰিছে যে আগুনৰ পথাৰত কামৰ লগতে প্ৰেমৰ অনুভূতিৰো আনন্দ পোৱা যায়। এইটো তোমালোকৰ গ নম্বৰ চোৱা, গ নম্বৰ আছে, আগুনৰ কুঁৱলীতে ধাননি লুকালে আগুনৰ কুঁৱলীয়ে ধাননি ঢাকিলে আগুনৰ কুঁৱলীয়ে সেউতি হেৰালে ডাঙৰি বান্ধিম বুলি তৰা জৰি তোলাতে থাকিল। এইটোৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা আগুনৰ কুঁৱলী নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিবা, কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে প্ৰেম আৰু বিৰহৰ এখনি সুন্দৰ ছবি ফুটাই তুলিছে। তাৰপিছত লিখিবা, আগুনৰ কুঁৱলীয়ে ডাঠ আৱৰণত চামনি তৰি গোটেইকেইখন ঢাকি ধৰিছে। সোণবৰণীয়া ধাননি পথাৰত লিখিৰি আঙুলিত কাঁচি লৈ মূৰত খোপা বান্ধি ধাৱনীবোৰ পথাৰত নামিছে। চৌদিশে কুঁৱলীয়ে আৱৰি ধৰা ধাৱনীবোৰৰ মাজত কবিৰ সেউতিকো কবিয়ে বিচাৰি ফুৰিছে। কিন্তু ঘন কুঁৱলীৰ কাৰণে কবিয়ে সেউতিক চাবলৈ সক্ষম নহ'ল। আগুনৰ কুঁৱলীৰ মাজত কবিৰ সেউতি যেন হেৰাই গ'ল। ইয়াৰ লগে লগে কবিয়ে সোণালী ধানৰ ডাঙৰি বান্ধিবলৈ তৰা ৰছীডালো যেন হেৰাই গ'ল। আচলতে ডাঙৰি বান্ধিবলৈ তৰা ৰছীডাল কবিয়ে সেউতিক বান্ধিবলৈ তৰা সংসাৰৰ মায়াজুৰিহে। অৰ্থাৎ কবিতা ফাঁকিৰ যোগেদি কবিয়ে সেউতিৰ সৈতে মিলনৰ স্বপ্নক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। চ' এইখিনি আছিল তোমালোকৰ আগুনৰ কুঁৱলী চেপ্টাৰৰ কুৱেশ্যন আনচাৰ বল। তোমালোকৰ আৰু কোনটো চেপ্টাৰ লাগে নেকি মই গোটেইখিনি তোমালোকক প্লেলিষ্ট দি দিছোঁ, তোমালোকে চেক কৰিবা। আৰু যদি চেনেললৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।